হয়, অহা ২৬ তাৰিখৰ পৰা ৰেল যাত্ৰীসকলৰ যি ভাড়া সেই ভাড়া বৃদ্ধি পাব। এই মুহূৰ্তত মই গহপুৰৰ ৰেল ষ্টেচনত উপস্থিত আছোঁ আৰু ৰাইজৰ প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম। মই কেমেৰা সজিক পুনৰ পৰিৱেশ দেখাব অনুযায়ী প্ৰথমে এয়া গহপুৰৰ ৰেল ষ্টেচনৰ পৰিৱেশ আৰু অহা ২৬ ডিচেম্বৰৰ পৰা ৰেল যাত্ৰীসকলৰ যি ভাড়া এই নিৰিখ আচলতে বৃদ্ধি পাব। ২১৫ কিলোমিটাৰ পৰ্যন্তৰ আচলতে নিৰিখ বৃদ্ধি নহয়, ২15তকৈ অধিক দূৰত্বৰ যাত্ৰীসকলৰ আচলতে নিৰিখ বৃদ্ধি পাব। জেনেৰেলৰ প্ৰতি কিলোমিটাৰত 1 পইচাকৈ আৰু নন এচিত প্ৰতি কিলোমিটাৰ 2 পইচাকৈ বৃদ্ধি পাব, যাক লৈ ইতিমধ্যে প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। আমাৰ লগত একাংশ যাত্ৰী আছে। মই আপোনালোকৰ মাজলৈ আহিছোঁ দাদা। ২৬ তাৰিখৰ পৰা আপোনালোকৰ যি ৰেল যাত্ৰীসকলৰ বাবে বেয়া খবৰ এটা আছে, ভাড়া বৃদ্ধি পাব। অন্য একো নহয়, দুখীয়া মানুহৰ কাৰণে অকণমান প্ৰব্লেমটো হয় আৰু পইচা পাতি অসুবিধা, মানুহৰ যাতায়াতৰ মানে ৰেলটো যি সুবিধা দিছে আছে ঠিকেই আছে, ভাড়াটো বেছি হ'লে অকণমান কম হয় আৰু দুখীয়া মানুহৰ কাৰণে। অন্য গাড়ীত নগৈ ৰেলত সেইবাবে যোৱা হয়। সেইবাবে যোৱা হয়, ভাড়াটোৰ বাবে যোৱা হয়, সেইটোৱে আৰু কি ক'ম। আৰু আছে আপোনালোকৰ মাজলৈ অকণমান আহিছোঁ। দাদা কওকচোন, ২৬ তাৰিখৰ পৰা ৰেলৰ যি ভাড়া সেয়া বৃদ্ধি পাব। একচুৱেলি ৰেলৰ ভাড়াটো বৃদ্ধি হ'ব নালাগিছিলে। আমি যেনেকি মধ্যবিত্ত মানুহ আৰু ট্ৰেইনত যিসকল মানে অহা যোৱা কৰে দুখীয়া মানুহে প্ৰায় বেছিকৈ অহা যোৱা কৰে। সেইকাৰণে ট্ৰেইনৰ টিকেটৰ ক্ষেত্ৰত মূল্যবৃদ্ধিৰ ক্ষেত্ৰত হ'ব নালাগে। বৰ্তমান যিটো আছে এইটোতে থাকিলে ভাল হয়। ক'ত যাব এতিয়া? মই যাম লখিমপুৰ যাব। হয়, যিহেতু মধ্যবিত্ত বা দুখীয়া শ্ৰেণীৰ লোকে গাড়ীত বা বিভিন্ন গাড়ীত নগৈ ৰেলত অহা যোৱা কৰে, একমাত্ৰ কাৰণটো হৈছে পইচাৰ ক্ষেত্ৰত। সুবিধা বহুত সুবিধা হয়, এই কেঁচুৱা ল'ৰা ছোৱালী লৈ আহিবলৈ সুবিধা হয়। আৰু যিখিনি ধনী মানুহ নিজৰ নিজৰ গাড়ীতে আহিব। আমি দুখীয়া মানুহৰ কাৰণে ট্ৰেইনত আহিছোঁ, অহা যোৱা কৰিছোঁ, আৰু পৰাপক্ষত মূল্য বৃদ্ধি হ'ব নালাগে। আৰু যাত্ৰী আছে বাইদেউ আপোনালোকৰ মাজলৈ আহিছোঁ। বাইদেউ ক'ত যাব? মই ধেমাজিলৈ যাম। ধেমাজি। আৰু এটা বেয়া খবৰ, ২৬ তাৰিখৰ পৰা ৰেল যাত্ৰীসকলৰ ভাড়া কিছু বৃদ্ধি পাব। হয়, কি ক'ব? বৃদ্ধি পাব নালাগে, এতিয়া যিটো আছে সেইটোও থাকিলেই ভাল হয়। কাৰণ আগতে ইয়াতকৈও কম আছিলে, তেতিয়া আমি গৈ ভাল পাইছিলোঁ। এতিয়া বৃদ্ধি পোৱাৰ লগে লগে আমাৰ মানে কিছুমান সমস্যা হয় দুখীয়া মানুহৰ কাৰণে, সেইকাৰণে বৃদ্ধি পাব নালাগে। নিশ্চয়, এয়া আছিলে একাংশ যাত্ৰীৰ মনৰ অনুভৱ, মতামত, আৰু এয়া গহপুৰ ৰেল ষ্টেচনৰ পৰিৱেশ। আৰু অহা ২৬ তাৰিখৰ পৰা যিটো ৰেল যাত্ৰীসকলৰ যি ভাড়া নিৰিখ আচলতে বৃদ্ধি হ'ব। আমি ৰাইজৰ প্ৰতিক্ৰিয়া ল'ব চেষ্টা কৰিলোঁ। এয়া গহপুৰৰ ৰাইজৰ প্ৰতিক্ৰিয়া। তেওঁলোকে ইতিমধ্যে জানিব দিছে যে যদি ভাড়া বৃদ্ধি পায় তেওঁলোক কিন্তু অসুবিধাত পৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।